এয়া পূৰ্বৰ দৃশ্য। নৱনিৰ্বাচিত বিধায়কে নিজৰ নামত আঁৰিছে ফলক। এটা মন পচন্দৰ আৱাস লাগে সকলোকে। প্ৰাক্তন বিধায়ক আব্দুল ৰছিদ মণ্ডলে ক'লে, এনে কাৰ্য পূৰ্বৰে পৰা চলি আহিছে। তেওঁ নিজেও লগাইছিল ফলক। এইটো আগে পিছে এনেকৈ আছিল যে মই যেতিয়া প্ৰথম নিৰ্বাচিত হৈছিল 2006 চনত নিজৰ পচন্দ মতে যিজন মানুহ হাৰিছে বা কি হৈছে সেই হাৰা মানুহজনৰ ৰুমটোত যাই তেনেকৈ লগাইছিল যাতে বেলেগ আহিব নোৱাৰে আৰু বিধানসভা সচিবালয়ত একৰ্ডিংলি তেনেকুৱাকৈ এলটমেণ্ট কৰি দিয়ে। সাধাৰণতে বিধানসভাৰ সচিবালয়ে এলট নকৰাকৈ কোনো যাব নোৱাৰে। তেনেকুৱাকৈ পজিশ্যন লোৱাৰ পিছত বিধানসভা সচিবালয়ে সেইমতে এলটমেণ্ট দিব পাৰে নিদিব পাৰে, এইটো সচিবালয়ৰ কথা। আগে পিছত চলি আহিছে তেনেকুৱাকৈ। আৰু যিহেতু এতিয়া এই নতুন হোষ্টেল হোৱাৰ পিছত বিধায়ক অনুপাতে কোৱাৰ্টাৰৰ সংখ্যা কম আছে। এনেধৰণে কালি নৱনিৰ্বাচিত বিধায়কে নাম ফলক লগোৱাৰ পাছত বিষয়টো দৃষ্টিগোচৰ হ'ল বিধানসভাৰ সচিবৰ। এক জাননীৰ জৰিয়তে আঁতৰাই দিয়া হ'ল সকলো নাম ফলক। এয়া শনিবাৰৰ দৃশ্য। আঁৰি দিয়া নাম ফলকবোৰ আঁতৰাই দিছে বিধানসভাৰ কৰ্মচাৰীয়ে। কি কয় নিয়মে, বিধানসভাই আবণ্টন দিলেহে ল'ব পাৰে ঘৰ। অসম বিধানসভাৰ বিধায়কৰ সংখ্যা 126 গৰাকী। মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰীসভাৰ সদস্যৰ সংখ্যা 119 জন। অধ্যক্ষ আৰু উপাধ্যক্ষৰ বাবে থাকে দুটা পৃথক আৱাস। এনে অৱস্থাত বিধায়কৰ বাবে প্ৰয়োজন প্ৰায় 105টা আৱাস। তথ্যমতে বৰ্তমান বিধায়ক আৱাসৰ সংখ্যা 64টা। নতুন বিধায়ক আৱাসত আছে 34টা আৱাস। অৱশ্যে নতুন বিধায়ক আৱাসৰ ঘৰকেইটা এজন বিধায়কৰ বাবে পৰ্যাপ্ত নহয়। কেইজনমান বিধায়ককহে ঘৰকেইটা আৱাস হিচাপে দিয়া হয়, বাকীসমূহ গেষ্ট হাউচ হিচাপে ব্যৱহাৰ কৰা হয়। বৰ্তমান 40টা নতুনকৈ আৱাস নিৰ্মাণ কৰি থকা হৈছে। বিধায়কৰ বাবে বৰ্তমান অসম বিধানসভাৰ 64টা বিধায়ক আৱাস আছে। আৰু বৰ্তমান দেখা গৈছে দুটা ব্লকত 10টা মহলাকৈ মুঠ 40টা বিধায়ক আৱাস ইয়াত নিৰ্মাণ কৰি থকা হৈছে। এই দুইটা ব্লকৰ কাম নিৰ্মাণৰ কাম বৰ্তমান চলি আছে আৰু হয়তো এবছৰৰ ভিতৰত এই বিধায়ক আৱাসসমূহ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। আৰু এইকেইটা বিধায়ক আৱাস নিৰ্মাণ সম্পূৰ্ণ হ'লে অসম বিধানসভাৰ বিধায়ক আৱাসৰ সংখ্যা হ'ব 104টা। আৰু তেতিয়াই হয়তো এই বিধায়ক আৱাসৰ যিটো সমস্যা সেই সমস্যা দূৰ হ'ব। তাৰ বাবে প্ৰয়োজন হ'ব আৰু প্ৰায় এটা বছৰ। তাৰ পূৰ্বেই আৱাস নোপোৱা বিধায়কসকলক বিধানসভাই দিব 60,000কৈ টকা। আৰু যাৰ বাবেই বিধায়ক আৱাসত এটা ঘৰ পাবলৈ টনাজোৰা নৱনিৰ্বাচিত বিধায়কৰ। ভিডিঅ' জাৰ্নেলিষ্ট জিতু তালুকদাৰৰ সৈতে মাধৱ দাসৰ ৰিপৰ্ট DY365।